মোবাইল পলালে আপুনি জানে এতিয়া আপোনালোকে ইমানেই বিজি আপুনি ফোনত বিজি হৈছে মোবাইলটো খুজিলে আপুনি দি দিলে আৰু লৈ গ'লগৈ কি হ'ব নাই 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 একো নাই একো নাই নাই একো চোৱা নাই বকা বকা বনাকে গে আপকো সো গাইস এনেকুৱা কাণ্ড কিন্তু সকলোৰে হয় তো সকলোৱে সাৱধানত থাকিব কাৰণ এনেকুৱা মানুহে ঘপককে আহি কিনে মোবাইলটো দিয়কচোন কল এটা কৰো বুলি কৈ এনেকৈ পলায়ন কৰে তো সকলোৱে অলপ সাৱধানত থাকিব কাৰণ এইটো এটা ফানি ভিডিঅ' আছিল আমাৰ এই ভিডিঅ'টো বনাই গ'ল সকলোৱে সাৱধানৰ কাৰণে এই ভিডিঅ'টো বনাই গ'ল আমি বনালো সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এইটো বাস্তৱ জীৱনত হয় সেইকাৰণে আপোনালোকে ভিডিঅ'টো বনাই দিলোঁ আপোনালোকে এইটোৰ জৰিয়তে এটা সমাজত বাৰ্তা দিলোঁ আপোনালোকে সাৱধানত থাকিব দেই সকলোৱে আৰু এইটো আমাৰ নুৰুল আমিন দাদাৰ এইটো পেজ সকলোৱে কিন্তু ছাপোৰ্ট কৰিব লাগিব সকলোৱে শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো হয়নে নহয় হয়নে নহয় আৰু আমি কিন্তু এই 5জনে কিন্তু এই ভিডিঅ'টো জড়িত আছো হয়নে তো সকলোৱে কিন্তু বেছিকৈ শ্বেয়াৰ কৰা গাইজ বেছিকৈ ফালি দিয়ক নুৰুলক ভাইৰেল কৰি দিয়ক